প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম APSC দ্বাৰা প্ৰতি বছৰে সময়ে সময়ে কিমান পদ খালী আছে গভৰ্ণমেণ্ট B.Ed কলেজ আৰু IASCত তাৰ বিষয়ে বিজ্ঞাপন উলিয়াই থাকে। গতিকে এই কলেজসমূহত এই B.Ed কলেজ আৰু এই ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যনত কি পদ খালী হয় আৰু ইয়াৰ বাবে কি যোগ্যতা লাগে, কিমান চেলেৰি হয় আৰু অন্যান্য কি চৰ্ত পূৰণ কৰিব লাগে আৰু সাধাৰণতে কোন সময়ত এই পদসমূহ খালী হোৱাৰ কথা ৱেবছাইটত প্ৰকাশ কৰে তাৰ বিষয়ে আপোনালোকক মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। 2026 চনত এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা বিজ্ঞাপন প্ৰকাশ কৰা নাই আৰু যেতিয়া প্ৰকাশ কৰিব আপোনালোকে নিশ্চয় গম পাই যাব, কিন্তু তাৰ কাৰণে ৱেবছাইট ভিজিট কৰি থকাটো জৰুৰী। গতিকে মই এতিয়া সেই নটিফিকেশ্যনটো গাই যাম আৰু 2024 চনত এইটো প্ৰকাশ পাইছিলে 6 ছেপ্টেম্বৰত। প্ৰথমটো মই ক'ম এডভান্স ষ্টাডিজ ইন এডুকেশ্যনৰ ওপৰত। ফৰ দ্য পোষ্ট অফ লেকচাৰাৰ ইন ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন, চমুকৈ IASE, আৰু তাৰপিছত ক'ম কলেজ অফ টিচাৰ এডুকেশ্যন CTE, যি ডাইৰেক্টৰেট অফ SCERT অসমৰ আণ্ডাৰত থাকিব। গতিকে বলক আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে লেকচাৰাৰ IASE মানে ক'লোৱে ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন। বহুতো বিষয়ৰ পদ খালী হৈ থাকে আৰু প্ৰতি বছৰে ছেইম পদ খালী নহ'বও পাৰে, বেলেগ বেলেগ পদ খালী হয় বেলেগ বেলেগ সময়ত। 2024 চনৰ যদি মই নটিফিকেশ্যনটো চাওঁ তেতিয়া ইয়াত কৈছে লেকচাৰাৰ পদ 2টা খালী হৈছে। কি বিষয় তাৰ বিষয়ে ক'ম, কিন্তু তাৰ আগত চেলেৰীৰ বিষয়ে কৈ লৈছোঁ। পে স্কেল থাকিব 30,000 পৰা 1,10,000, 13,300 টকা গ্ৰেড পে পাব, পে বেণ্ড 4 হ'ব। ইয়াৰ বাহিৰে যি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীসকলে সময়ে সময়ে পাই থাকে সেইবোৰ আপোনালোকে পাবই পাব, যেনে ডিয়াৰনেছ এলাৱেঞ্চ, তাৰপিছত আপোনাৰ HRA হাউচ ৰেণ্ট এলাৱেঞ্চ, মেডিকেল, সেইবোৰ থাকিব। লগত পিছত ইনক্ৰিমেণ্ট প্ৰমোশ্যন ইত্যাদিটো থাকিবই। বয়স সাধাৰণতে 21 পৰা 38, কিন্তু SC STক 43 বছৰলৈকে দিয়ে, OBC MOBCক 41লৈকে দিয়ে। এতিয়া আহোঁ মূল কথালৈ যে কেনেকুৱাকৈ পদ খালী হৈছে IASCত প্ৰথমটো ইয়াত দিছে ফিজিকেল ছায়েন্সৰ পদ খালী হৈছিল। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগে ফিজিক্সত, মিনিমাম 55% বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড, আৰু MAt থাকিব লাগে মিনিমাম 55%, 9 NET 9 CLET থাকিব লাগে, আৰু নতুবা PhD। গতিকে PhD ইজ নট মেণ্ডেটৰী, PhD ইন এডুকেশ্যনটো বিচাৰে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স হোৱা পিছত। তেনেকুৱা তাৰপিছত প্ৰিফাৰেঞ্চ দিব যদি আপোনাৰ এডুকেশ্যনত PhD আছে, ICT ফৰ এডুকেশ্যনেল পাৰপছত আপোনাৰ প্ৰফিচিয়েঞ্চি আছে, 3 বছৰ আপোনাৰ ছেকেণ্ডেৰী স্কুল বা টিচাৰ ট্ৰেইনিঙত যদি আপুনি পঢ়াইছিলে 3 বছৰ মিনিমাম, তেতিয়া আপোনাক প্ৰিফাৰেঞ্চ দিব। তেনেকুৱা কথা। জিঅ'গ্ৰাফীৰ পদ খালী হৈছিল, ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী জিঅ'গ্ৰাফী লাগিছিল। তাৰ মানে মাষ্টাৰ ডিগ্ৰী লাগে মিনিমাম 55% লাগে, লগত MA লাগে মিনিমাম 55% লাগে, 9 NET 9 CLET লাগে, PhD ইজ নট মেণ্ডেটৰী। কিন্তু PhD থাকিলে এডুকেশ্যনত প্ৰিফাৰেঞ্চ পাব। যদিও আপুনি জিঅ'গ্ৰাফীত মাষ্টাৰ ডিগ্ৰী কৰিছে, যদি ইয়াত চাকৰি ল'ম বুলি বিচাৰিছে, এডুকেশ্যনত কিন্তু PhD কৰিব লাগিব। 3 বছৰ ছেকেণ্ডেৰী স্কুল বা TEIত আপোনাৰ এক্সপিৰিয়েঞ্চ, ইয়াতো এডুকেশ্যনেল পাৰপছ ICT প্ৰফিচিয়েঞ্চি, PhD ইন এডুকেশ্যন, তেনেকুৱা আছিল। তাৰপিছত এতিয়া আহোঁ কলেজ অফ টিচাৰ এডুকেশ্যন, গভৰ্ণমেণ্ট যিটো কলেজ অফ টিচাৰ এডুকেশ্যন ৰিলেটেড টু B.Ed। ইয়াততো বহুত পদ খালী হৈছিলে। চেলাৰী ষ্ট্ৰাকচাৰটো প্ৰায় ছেইম হয়, 30,000 টকাৰ পৰা 1,10,000 টকা, গ্ৰেড পে 13,300, পে বেণ্ড 4। বয়সো একেই, 21 পৰা 38 বছৰ বয়সৰ ভিতৰত। 5 বছৰ SC STক ৰেহাই, 3 বছৰ OBC MOBCক ৰেহাই দিয়ে। এতিয়া যদি মই B.Ed কলেজ বা কলেজ অফ টিচাৰ এডুকেশ্যনত লেকচাৰৰ কি পদ খালী আৰু তাৰ কাৰণে কি যোগ্যতা লাগে তাৰ কথা যদি চাওঁ, তেতিয়া ইয়াত কৈছে প্ৰথমটো খালী হৈছিল ইংৰাজীৰ। যদি তাত লেকচাৰাৰ পদ মানে আপুনি ল'ব বিচাৰিছে
ইংৰাজীৰ তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ইংৰাজীত নহ'লে ইংলিছ লেংগুৱেজ টিচিঙত থাকিলেও হ'ব মিনিমাম 55% আৰু ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড আৰু এইটো চাগে সকলো বিষয়তে প্ৰযোজ্য হ'ব লগত এড তাতো 55% মানে এড নহ'লে আপুনি নোৱাৰিব সেইকাৰণে এডটো কৰি ল'ব লাগিব 9 নেট 9 স্লেট PhDটো কেতিয়াও মেণ্ডেটৰী নহয় কিন্তু যদি থাকে এডুকেশ্যনত আপুনি প্ৰিফাৰেঞ্চ পাব সেইকাৰণে PhD ইন এডুকেশ্যন আপোনালোকে কৰি ল'ব লাগে যদি মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ কৰি থৈছে বা ELT কৰি থৈছে আৰু যদি এই লাইনটো ভাবি থৈছে তেতিয়া আপোনাৰ নিজৰ যিটো PhD ইন ইংলিছ নকৰি PhD ইন এডুকেশ্যন যদি কৰে আপোনাৰ তেতিয়া এই লাইনটো খোল খাই থাকিব ইয়াতো একে প্ৰিফাৰেঞ্চ বা এক্সপিৰিয়েঞ্চ মানে প্ৰিফাৰেঞ্চ দিব যদি আপোনাৰ ছেকেণ্ডেৰী স্কুলত পঢ়োৱাৰ অভিজ্ঞতা আছে কমিউনিকেশ্যন স্কিল আছে ইংৰাজীত ভাল ICT এডুকেশ্যনেল পাৰপ'জ প্ৰফিচিয়েঞ্চি PhD ইন এডুকেশ্যন ইত্যাদি আৰু PhD ইন এডুকেশ্যন থাকিবই লাগে সেইটো মেণ্ডেটৰী নহয় কিন্তু থাকিলে কিন্তু আপুনি প্ৰিফাৰেঞ্চ পোৱাটো খাটাং কথা ঠিক তেনেকৈ মেথছৰো সেইটো সময়ত খালী হৈছিল মাষ্টাৰ ডিগ্ৰী আপোনাৰ মেথছত লাগিব মিনিমাম 55% এডটো লাগিবই 9 নেট 9 স্লেট 9 PhD কিন্তু ইয়াতো PhD ইন এডুকেশ্যনৰ কথা কৈছে আৰু সকলোতে এক্সপেৰিয়েঞ্চ বিচাৰিছে প্ৰফিচিয়েঞ্চি ICTত বিচাৰিছে আৰু PhD ইন এডুকেশ্যন সকলোতে বিচাৰিছে ঠিক তেনেকৈ অসমীয়াৰ খালী হৈছিলে অসমীয়াৰো 55% লাগে এড মিনিমাম 55% 9 নেট 9 স্লেট 9 PhD তেনেকৈ আৰু ইয়াতো একেই এক্সপেৰিয়েঞ্চ বিচাৰিছে মানে বিচৰা নাই প্ৰিফাৰেঞ্চ পাব থাকিলে তেনেকুৱা কথা জিঅ'গ্ৰাফিৰ খালী হৈছিল ইয়াতো সকলো একেই হ'ব এডুকেশ্যনৰ খালী হৈছিল এডুকেশ্যনৰ কি হৈছে মই ইয়াত চাই দিছোঁ এডুকেশ্যনৰ কিন্তু এড নেলাগে এইটো এটা ডাঙৰ কথা বহুতে নাজানিব পাৰে আপুনি যদি ইয়াত এপ্লাই কৰিব বিচাৰিছে আপোনাৰ এড নালাগে আপুনি BEd থকাকে ডাইৰেক্ট এপ্লাই কৰিব পাৰে ইয়াত কৈছে মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল এডুকেশ্যনত মিনিমাম 55% আৰু BEd লাগে মিনিমাম 55% 9 নেট 9 স্লেট 9 PhD ইন এডুকেশ্যন ইমানেই গতিকে আপোনাৰ যদি MA ইন এডুকেশ্যন আছে লগত BEd আছে লগত নেট আছে আপুনি ইয়াৰ কাৰণে এলিজিবল আৰু প্ৰিফাৰেঞ্চটো পাব 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে ICT এডুকেশ্যনেল পাৰপ'জত প্ৰফিচিয়েঞ্চি থাকিলে আৰু ইয়াৰ বাহিৰে যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী সাইকোলজি ফিলচফি ছচিয়লজিত থাকে মিনিমাম 55% থাকে তথাপিও আপুনি কিন্তু প্ৰিফাৰেঞ্চ পাবই ছায়েন্সৰ তেনেকৈ খালী হৈছিল ছায়েন্সৰ আপোনাৰ মাষ্টাৰ ডিগ্ৰী ফিজিক্স কেমেষ্ট্ৰি বটানী জুলজি লাইফ ছায়েন্স বায়'ছায়েন্সত থাকিলে হৈ যায় এড লাগিব ইয়াত 55% 9 নেট 9 স্লেট আৰু ইয়াতো কিন্তু PhD ইন এডুকেশ্যন থাকিলে প্ৰিফাৰেঞ্চ পাব ছ'চিয়েল ছায়েন্সৰো একে ইয়াত ওলাইছিল ছ'চিয়েল ছায়েন্স বুলি ক'লে ইয়াত কৈছে জিঅ'গ্ৰাফী হিষ্ট্ৰী পলিটিকেল ছায়েন্স ইকনমিক্স নতুবা ছ'চিয়লজিত থাকিব লাগে আৰু মিনিমাম 55% এড লাগিব 9 নেট 9 স্লেট PhD ইন এডুকেশ্যন আৰু বাকী প্ৰিফাৰেঞ্চ আৰু বাকী বস্তুবোৰ ছেম হিষ্ট্ৰী খালী হৈছিল হিষ্ট্ৰীত হ'লে হিষ্ট্ৰীত লাগিব এড লাগিব 9 নেট 9 স্লেট 9 PhD তেনেকুৱা আৰু PhD ইন এডুকেশ্যন তাৰ বাহিৰে আৰু বিশেষ কথা নাই যদি মই 24 চনৰ কথা কওঁ ছেপ্টেম্বৰত ওলাইছিল অক্টোবৰত লাষ্ট ডেট আছিল আৰু তেনেকুৱা কথা আৰু 2026তো তেনেকৈ ওলাব পাৰে অফিচিয়েল ৱেবছাইট চেক কৰি থাকিব আৰু যদি আপোনাৰ এই লাইনটো যাব বিচাৰিছে এই লাইনত আহিব বিচাৰিছে তেতিয়াহ'লে যি লাগে শিক্ষাগত অৰ্হতা তাৰ বিষয়ে মই ক'লোৱে আপুনি আৰু সেই কামবোৰ কৰিলে হ'ব